বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ মোকালমাৰ অন্তৰ্গত আচলতে বৰক্ষেত্ৰী সমষ্টিৰ এখন কালদ্বীপ ফাৰ্মত আৰু এই কালদ্বীপ ফাৰ্মত আচলতে 120 বিঘা মাটি ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু এই 120 বিঘা ভূমিত আচলতে বৰক্ষেত্ৰী বিখ্যাত নহয় নলবাৰী জিলাই বিখ্যাত কিয়নো এই কালদ্বীপ ফাৰ্মখনত লেচু বিখ্যাত আচলতে মোৰ সহযোগী দেখুৱাই যাব এনেকুৱাকৈ গছত যি আচলতে ইয়াত যি লেচুৰ গছ আৰু এই লেচুবিলাক যি ধৰণে আচলতে লাগি আছে ইয়াত আচলতে ৰাতিপুৱাৰ পৰা আচলতে সন্ধিয়ালৈকে ইয়াত গ্ৰাহকসকল আচলতে এই লেচু আচলতে যি আচলতে ইয়াত কোনো ধৰণৰ সাৰবিহীনভাৱে ব্যৱহাৰ হোৱা প্ৰকৃত গছৰ যি ফল লেচু এই লেচু নিবলৈ আচলতে ইয়াতে বিভিন্ন গ্ৰাহক আচলতে ইয়াত অহা দেখা যায় কিন্তু কথা এটা হ'ল যে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এই বৃহৎ এলেকাৰ যি কালদ্বীপ ফাৰ্ম 122 বিঘা যি ভূমি থকা বুলি ইয়াত কৈছে 122 বিঘাৰ ভূমিত আচলতে অকল লেচু বাগানেৰে এই অন্তৰ্ভুক্ত হৈছে কিয় আমাৰ লগত আচলতে কিছুমান গ্ৰাহক আছে তেওঁলোকে লেচু নিব আহিছে আমি বাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে নমস্কাৰ মই গুৱাহাটীৰ পৰা 6 মাইলৰ পৰা আহিছোঁ মোৰ ইয়াতে আচলতে ঘৰ এইখন বহুত পুৰণীয়া হয় আজি চাব আহিছোঁ 2-4টা পালে আকৌ লৈও যাম অকণমান খাবলৈ নহ'লে আমি ইয়াৰ পৰা বিক্ৰী কৰিবলৈ মানে নহয় আমি গ্ৰাহক হিচাপে আহিছোঁ খাবলৈ আহিছোঁ আপুনি ইয়াত বহুত সৰু কালৰ পৰাই মই সৰু কালৰ পৰাই আছোঁ ইয়াতে বহুত বছৰৰ পৰাই জানো আজিলৈকে এনেকৈ হয় আৰু বছৰত এবাৰ নহয় এবাৰ ইয়াতে আহি আমি মানে অলপ ভাল লাগে এইবিলাক মনোৰঞ্জনবিলাক চাই ভাল লাগে কিবা নতুন দেখা পাইছে না নতুন মানে সেই দিনতকৈ অকণমান আহিছে গছ ফল মূলবিলাক বেছিকৈ বাঢ়িছে বাকী আৰু সেনেকৈয়ে আছে আৰু বাকী লেচু যিটো ধৰণৰ ইয়াত উৎপাদন হয় আপোনালোকৰ ইয়াত যিহেতু স্থানীয় বাসিন্দা আপুনি প্ৰতি বছৰে এই বাগানৰ পৰা গুৱাহাটীৰ পৰা আহি লেচু ইয়াত নিব আহে নাই বহুত মানুহে লৈ যায় আমিও সেনেকৈ মাজে সময় আহোঁ এই সময়ত বতৰটো বেলেগ বেলেগ ন লেচু এবাৰে যিহেতু ফল ধৰে এবাৰ আহোঁ আহি আকৌ লৈ যাওঁ আমি এনেকৈ খাই থাকোঁ হয় আচলতে ইয়াৰ যি স্থায়ী বাসিন্দা মহিলা আচলতে এখেতে ইয়াতে জন্মগতভাৱে ইয়াৰ বাসিন্দা কিন্তু তেখেতে আচলতে 6 মাইলত বিবাহটো যি 6 মাইলত আছে তাৰ পৰা প্ৰতি বছৰে এনেকৈ আহি পেলাই আচলতে তেওঁলোকে লিচু নিব আহে কাৰণ যি কালদ্বীপ ফাৰ্মৰ আচলতে লিচুৰ বৃহৎ আছে কিয়নো ইয়াত কৃত্ৰিম উপযুক্ত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ এই লিচু উৎপাদিত হয় লগত আচলতে যি কালদ্বীপ ফাৰ্মখনৰ উদ্যানখনৰ যি দাখত লৈছিলে আচলতে ব্যৱসায়ীসকল তেখেতসকল আছে এইবাৰ কিমানত লৈছে কিমান বছৰে ফল উৎপাদন হয় তেখেতৰ পৰা জানিব বিচাৰিম হয় কি ক'ব এই ডাকখনৰ নমস্কাৰ কিমান বিঘা আছে ইয়াত প্ৰায় 120 বিঘামান আছে বাগানখন তাতে পুখুৰী আছে 6টা তাৰপিছত আৰু আপোনাৰ লিচু আম আছে আচ্ছা লেচু এইবাৰ কিমানত এই ডাক এইবাৰ লেচু বহুত কম লাগিছে যোৱাবাৰ কেইবাৰ বহুত অলপ কমত দিছে আমাক 25,000 দিছে কিন্তু প্ৰতি বছৰে ডাক হয় প্ৰতি বছৰ ডাক হয় কেতিয়াবা মানে লেচু মানে আপোনাৰ ফলৰ ওপৰতহে ডাক নিৰ্ভৰ কৰে এতিয়া মানে এইটো বছৰত ফলটো অলপ কম লাগিছে সেইকাৰণে ডাকটো অলপ কম হৈছে কিমানত লৈছে 25 এই যি গ্ৰাহকসকল ইয়াৰ পৰা আচলতে ফল নেই ক'ৰ পৰা আচলতে নিব এতিয়া লোকেল যিখিনি মানুহ আমাৰ প্ৰায় মানুহখিনি ইয়াতে আহে ল'ব আহে কিছুমান চাব আহে কিছুমান আৰু ৰাতিপুৱা অলপ বেপাৰীবিলাক আহে আমাৰ লোকেল স্থানীয় বেপাৰীবিলাক এতিয়া দূৰত যাব নালাগে ইয়াতে মানে যিহেতু বাগান আছে ইয়াৰ পৰা 2-1 টকা উপাৰ্জন কৰি আছে সিহঁতে লিচু বিক্ৰী কৰি আচলতে প্ৰকৃত বজাৰতকৈ ইয়াত অলপ কমত পায় বজাৰতকৈ ইয়াত আমি বহুত কমত দিওঁ বজাৰতকৈ আমি কমত দিওঁ আৰু আচলতে কোনো ধৰণৰ গছৰ সাৰ বা এনেকুৱা ব্যৱহাৰ নকৰাকৈ নাই সাৰ চাৰ একো নাই